এয়া এটি ভিডিঅ' দিবলৈ বাকী ৰৈ গৈছিল, পথাৰুৱা ভিডিঅ'। তো আজি আপলোড কৰি দিলোঁ, সকলোৱে চাব বুলি আশা কৰিছোঁ। এয়া আমি কষ্ট দুই ধৰণে কৰোঁ, আৰু আচলতে হয় দুই ধৰণে কৰে কিছু লোকে কষ্ট। এয়া বোকাত সোমাই কঠীয়া ৰুই এইখিনি কষ্টটো সহজ নহয়, আৰু এচাম মানুহে ক'ত উৎপাদন হয়, কেনেকৈ হয়, কিমান কষ্ট হয়, এইখিনি স্বীকাৰ নকৰাকৈ তেওঁলোকে অধিক মুনাফা লাভ কৰি আছে। অসমৰ নিচিনা এখন কৃষিপ্ৰধান ৰাজ্যত, আৰু বিশেষকৈ আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা ভালেখিনি বস্তু আমাৰ অসমলৈ আমদানি হয়। তো এনেকুৱা এখন ৰাজ্যত বৰ্তমানেও কৃষকসকল কিয় মানে সচ্ছল নহয় টকা পইচাৰ ক্ষেত্ৰত, বা কিয় মানে তেওঁলোকে সবল হোৱা নাই টকা পইচাৰ ক্ষেত্ৰত, এইটো আমাৰ আচলতে প্ৰশ্নৰ বিষয় হয়। মই নিজেও এজনী কৃষকৰে জীয়ৰী আছিলোঁ, আৰু এই খেতিপথাৰৰ লগত জড়িত হৈ আছিলোঁ, আৰু দেখিছোঁ বৰ্তমানেও সেই একে অৱস্থা। আজি প্ৰায় মই জনা শুনাৰ হোৱাৰ পৰা 32 বছৰমান হৈ গ'ল, মই জানো তাৰমানে। আৰু মোৰ বয়সটো বাৰু ইমান কমো নহয়, অলপ বেছিয়ে হ'ল, মই জনাখিনি কথা কৈছোঁ। গতিকে কিয় মানে আমাৰ খেতিপথাৰৰ যিসকল কৃষক তেওঁলোকৰ উন্নতি হোৱা নাই, তেওঁলোক কিয় আগবাঢ়িব পৰা নাই? মোৰ বিচাৰ ব্যৱস্থাত মই অনুভৱ কৰিব পাৰিছোঁ যে সেয়া হৈছে যে অসমৰ বজাৰবিলাকত কি হৈছে, যিসকল বেপাৰীসকল আছে বা যিয়ে মানে বস্তুটো ক্ৰয় কৰিব, যিয়ে প্ৰডাকশ্যন কৰে তেওঁলোকৰ পৰা, তো তেওঁলোকে আচলতে কি হয়, কম মূল্যত কৃষকৰ পৰা বস্তুখিনি লৈ আহে, আৰু সেই বস্তুখিনি বজাৰত অধিক মূল্যত বিক্ৰী কৰে, মানে উচিত মূল্যত বিক্ৰী কৰে। তেতিয়া কি হয়, কৃষকৰ যিটো কষ্ট, সেই কষ্টখিনি থাকি যায়। মই নিজেও অনুভৱ কৰিছোঁ, মই সেই সৰু কালৰ পৰা ধান 10 কেজি 5 কেজি বিক্ৰী কৰি মানে নিজৰ প্ৰাপ্য বস্তুখিনি, নিজৰ যিখিনি লাগতিয়াল বস্তু পঢ়া শুনা কৰিবৰ কাৰণে তেনেকৈ কিনিছিলোঁ আগতে। সেই আগৰ দিনকেইটাৰ কথা কৈছোঁ, সৰু ল'ৰালি কালৰ। তো তেতিয়া দোকানীসকলে আমাক সেইটো দিছিলে, কেজি হয় আৰু কিমান দাম দিব লাগিব। তো তেনেকুৱা ধৰণৰ কথা। এই সৰু সুৰা বেপাৰী, তাৰপিছত আৰু তাৰ ওপৰত থাকে এইখিনি ডাঙৰ বেপাৰী, তাৰপিছতহে যিয়ে উপভোক্তা, আমি যিয়ে খাব চাউলখিনি, আমি বিক্ৰী কৰা চাউলখিনি যিয়ে খাব, তেওঁলোকে সেই চাউলখিনি পায়। গতিকে ডাইৰেক্ট মানে গৈ যিয়ে উপভোক্তা তেওঁ নাপায়গৈ বিক্ৰেতাৰ ফালৰ পৰা, ডাইৰেক্ট উপভোক্তাৰ ওচৰত নাপায়গৈ কাৰণে বস্তুখিনি মাজতে বহুত বেছি দাম হৈ যায়। ফলত আচল যি প্ৰডিউচাৰ তেওঁলোকে আচলতে দাম নাপায়। মই এইটো কথা ক'ব বিচাৰিছোঁ যে বৰ্তমানেও আমাৰ অসমৰ কৃষকসকল দুৰৱস্থা বহুত বেছিকৈ বেয়া। তেওঁলোক দুখতেই আছে, আগৰ নিচিনাকৈ আছে। যদি কিবা এটা কাম নকৰে খেতিপথাৰ বাহিৰে, তেতিয়াহ'লে তেওঁলোকে ঘৰ চলাব নোৱাৰে। সেইকাৰণে কৈছোঁ যে অসমত বজাৰ ব্যৱস্থাটো খুব ভাল হ'ব লাগে, নিজেও সজাগ হ'ব লাগে, গ্ৰাহক হিচাপে, বিক্ৰেতা হিচাপে, আৰু বিভিন্ন মাধ্যমৰ যোগেদি আজিকালি বাৰু বহুত সজাগ হৈছেগৈ। আৰু বৰ্তমান মানে সেই ধান খেতিৰ যিটো ফচল, ধান উৎপাদন হয়, সেইখিনি কিন্তু বৰ্তমানে চৰকাৰে কিনি থৈ দিয়ে। গতিকে এটা ভাল মূল্য আমি পাওঁ বিক্ৰী কৰিলে, কিন্তু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বৰ্তমানেও সেইখন বজাৰ ভাল নহয়। উদাহৰণস্বৰূপে আমাৰ ঘৰতে কিবা পাচলি কৰিলোঁ, সেইখিনি বিক্ৰী কৰিবলৈ বিচাৰিছোঁ, কিন্তু আমি বাৰে বাৰে অহা যোৱা কৰি থাকিব লগা হয় বজাৰলৈ বা ক'ৰবাৰলৈ, ল'ব নিবিচাৰে আচলতে। সেই কথাটো কিন্তু খুবেই দুখ লগা। মই এবাৰ সাধাৰণ এটা উদাহৰণ দিব বিচাৰিছোঁ। কেইটামান বস্তু আমাৰ ঘৰতে হৈছিলে, প্ৰডাকশ্যন হৈছিলে, আৰু সেইখিনি বিক্ৰী কৰিবলৈ যাওঁতে দেউতাকে বাৰে বাৰে স্কুটিত অহা যোৱা কৰিব লগা হ'ল। তাৰ ফলত গাড়ী তেল দৰকাৰ হ'ল, স্কুটিৰ পেট্ৰল দৰকাৰ হ'ল। গতিকে নিজৰ লোকচান হৈহে কামখিনি হয়, ইমান কিয় খাতি কৰিব লগা হয় আনক? আচলতে আমি যেতিয়া কৃষকসকলে কিবা এটা বস্তু বিক্ৰী কৰিবলৈ যাওঁ, বজাৰখনত আমাৰ তাত ঠাই নাথাকে, কাৰণ স্থায়ী সকলো ঠাই থাকে। গতিকে বহিবলৈতো নোৱাৰোঁ আমি ক'ৰবাত বহি বিক্ৰী কৰিম, এনেকুৱা ধৰণৰ কথা। গতিকে অসম নিচিনা এখন ঠাইত ভৱিষ্যতেও হৈ থাকিব, কৃষকসকলে কৃষি খেতি কৰি থাকিব। গতিকে ইয়াত মানে কি হয়, খেতিয়কসকলক তেওঁলোকৰ দুখ মমবেদনা চিন্তা কৰাটো খুবেই প্ৰয়োজন আছে। সেইটো চৰকাৰো দায়িত্ব আছে। গতিকে তেতিয়াহে তেওঁলোকে উৎসাহী হ'ব
কাম কৰিবৰ কাৰণে খেতি কৰিবৰ কাৰণে যদি তেওঁলোকে কষ্টৰ বাবদ এইখিনি ধুনীয়া মানে কি মূল্য সেই বস্তুটোৰ পৰা পায়। এতিয়া মোৰ সাধাৰণ মগজুৱে যিখিনি ঢুকি পাইছোঁ কথাখিনি মই সেইখিনিকে ক'বলৈ বিচাৰিছোঁ ৰাইজ। তাৰপিছত ভুল নুবুজিব, মই বেপাৰীসকলক বেয়া বুজাবলৈ যোৱা নাই বা তেওঁলোকক মই মানে তেওঁলোকৰ বৃত্তিটো মই ভংগ কৰিব বিচৰা নাই। গতিকে ভাল লাগিলে